হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে ৰাতি 11টা বজা। মই বৰপুখুৰী পাৰত ভিডিঅ' বনাই আছোঁ। দিনত যিহেতু অলপমান ব্যস্ততা আছিলে, সেইকাৰণে ভাবিলোঁ ৰাতিয়ে বনোৱা যাওক। আৰু এইটো ভিডিঅ'ত মই বিশেষকৈ ক'বলৈ লৈছোঁ আপোনালোকৰ ছোৱালীৰ চিডুল। ল'ৰাৰ ডিম চিন্তা কৰিব নালাগে, ইয়াৰ পিছতে পাই যাব 3200 মিটাৰ। এতিয়া মই এই ভিডিঅ'টোত ক'বলৈ যে ছোৱালী 1600 মিটাৰ কেনেকৈ অনুশীলন কৰিব। আৰু চাওক, এটা কথা মই আগতে কৈ লওঁ যে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব। যদি ভিডিঅ'টো কমপ্লিটকৈ নাচায় তেনেহ'লে বুজি নাপাব, আৰু যদি বুজি নাপায় তেনেহ'লে অনুশীলন কৰাত অসুবিধা হ'ব। আকৌ আপোনালোকে মোক কমেণ্টত সুধিবলগীয়া হ'ব, ইনষ্টাগ্ৰামত গৈ সুধিবলগীয়া হ'ব। সেইকাৰণে কুৱেশ্যন কৰিব পাৰে, একো নাই, মই ইনষ্টাগ্ৰামত সকলোকে ৰিপ্লাই কৰিম কমেণ্ট কৰিলে। বাকী ইনষ্টাগ্ৰামৰ মোৰ চাই ল'ব পাৰে, স্ক্ৰীণত দি দিছোঁ। চ' সেইটো নামেৰে চাৰ্চ কৰিলে আপোনালোকে পাই যাব। আৰু বাকী চাওক, ভিডিঅ'টো বুজি ল'ব, কাৰণ কথাটো কি, চিডুলখন আপোনালোকক যদি মই কৈ দিওঁ বা লিখিত ওপৰত যদি দি দিওঁ আপোনালোকে বুজি নাপাব। বস্তুটো হৈছে কি, যদি আপোনালোকে কমপ্লিটলি বুজি নাপায়, আৰু বুজি নাপালে বস্তুটো ফ'ল' কৰিব নোৱাৰিব। চিডুল মানে কি, ইণ্টাৰভেল ট্ৰেইনিংখিনিত মাজত ধৰক কিমানখিনি সময় ৰেষ্ট ল'ব লাগে, বা আপোনালোকে কি ধৰণে কৰিব লাগিব, কি স্পীড মেইনটেইন কৰিব লাগে, আৰু ৰেষ্ট কিমানটো ল'ব লাগে, এনেকুৱা বিষয়বিলাক থাকে। আৰু সেইবিলাক যদি আপোনালোকে ভালকৈ গম নাপায়, অকল যদি মই লিখিতৰ ওপৰত ডাইৰেক্ট দি দিওঁ, ত' তেনেহ'লে আপোনালোকৰ কি হ'ব, তাত ভুল হ'ব। আৰু তেনেকৈ যদি অনুশীলন কৰে ইঞ্জুৰি হ'ব, টাইমিং ভাল নহ'ব, নাজানিব, আকৌ সুধিবলগীয়া হ'ব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাওক। মই আগৰ ভিডিঅ'ত যিহেতু আপোনালোকক কৈছিলোঁ যে এইবিলাক কোনো ৰিলছ নহয় যে আপোনালোকে স্ক্ৰল কৰি চাব। এইটো এটা প্ৰয়োজনীয় ভিডিঅ', আপোনালোকৰ কামত আহিব। যিহেতু আপোনালোকৰ ছাকচেছৰ লগত কথা আছে, সেইকাৰণে ভিডিঅ'টো কমপ্লিট চাব। আৰু মই বেছি দীঘল নকৰোঁ, চিডুলখিনি কৈ যাম। আপোনালোকে চাওক, প্ৰথমতে ভিডিঅ'টো কমপ্লিট চাই লওক, কেনেকৈ ট্ৰেইনিং কৰিব লাগে সেই বস্তুটো সম্পূৰ্ণৰূপে বুজি ল'ব। যদি আপোনালোকে ভালকৈ বুজি নলয় তেনেহ'লে কি হ'ব, অনুশীলন কৰাত অসুবিধা হ'ব। এতিয়া এটা কথা আপোনালোকে মনত ৰাখিব যে সপ্তাহত এটা দিন আমাক ৰেষ্ট লাগে। চ' ৰেষ্টৰ দিনটো মই দেওবাৰ বুলি ধৰি লৈছোঁ। নিশ্চয় আপোনালোকে চাগে বহুতে দেওবাৰে ৰেষ্ট লয়। চ' আপোনালোকৰ চিডুলখন সোমবাৰৰ পৰা তেতিয়ালৈ ষ্টাৰ্ট হ'ব। আৰু যদি কোনোবাই ভাবিছে মই বেলেগ বাৰত ৰেষ্ট লওঁ, যেনেকৈ যদি আপোনালোকে সোমবাৰে যদি ৰেষ্ট লয়, তেনেহ'লে যিখিনি মই চিডুল সোমবাৰৰ পৰা শনিবাৰলৈকে দিছোঁ, সেই 6টা দিন আপোনালোকে মঙলবাৰৰ পৰা দেওবাৰলৈকেও কৰিব পাৰে। ত' তেনেকৈ আপোনালোকে মিলাই ল'ব। কিন্তু মই সোমবাৰৰ পৰা শনিবাৰলৈকে ধৰি দিছোঁ, দেওবাৰটো যেনিবা ৰেষ্ট হ'ব। আৰু এদিন ৰেষ্ট লোৱাটো প্ৰয়োজন আছে, যিহেতু আমাৰ শৰীৰটো যদি ৰিকভাৰ নহয় তেনেহ'লে আমাৰ টাইমিংবিলাক ইম্প্ৰুভ নহ'ব। সেইকাৰণে মনত ৰাখিব যে এটা দিন ৰেষ্ট লোৱাটো যথেষ্ট প্ৰয়োজন আছে, আৰু ৰেষ্ট এটা দিন নিশ্চয় ল'ব। সেইদিন আপোনালোকে একো কৰিব নালাগে। যদি ইচ্ছা কৰিলে ফিল্ডলৈ আহিব পাৰে, অলপমান ৱাকিং কৰিব পাৰে, সেইটো কোনো আপত্তি নাই। কিন্তু একো কষ্ট কৰা তেনেকুৱা একো নকৰিব যদি আপোনালোকৰ ষ্টেমিনা যায়। চ' এতিয়া সোমবাৰ দিনা, দেওবাৰে যিহেতু ৰেষ্ট থাকিব, সোমবাৰে সেইকাৰণে ছোৱালীসকলে প্ৰথমেই মনত ৰাখিব যে এটা 1600 মিটাৰ কৰিব। আৰু সেই 1600ত আপোনালোকে নিজৰ টাইমিং চাব পাৰে। চ' এটা 1600 মিটাৰ কৰিব, তাত আপোনালোকে নিজৰ টাইমিং চাব, কিমান লাগিছে, সেইটো আপোনালোকৰ হ'ব টাইম ট্ৰায়েল। তাৰপিছত আপোনালোকে কি কৰিব, 4ৰ পৰা 5 মিনিটমান ৰেষ্ট লৈ এটা 800 মিটাৰ কৰি দিব, যদি আপোনালোকৰ ষ্টেমিনা আছে বা পাৰিম বুলি যদি ভাবিছে। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে যদি ভাবিছে মই নোৱাৰিম, তেনেহ'লে নালাগে কৰিব, কোনো আপত্তি নাই। যদি পাৰিছে তেনেহ'লে এটা 800 মিটাৰ কৰিব। সেই 800 মিটাৰটো বহুত বেছিও জোৰ দিব নালাগে, যিটো আপোনালোকৰ ষ্টেমিনা আছে সেইমতে আপোনালোকে কৰিব পাৰে। চ' সেইটো আপোনালোকৰ এই দুটাই থাকিব সোমবাৰৰ দিনা। ইয়াৰ পিছত আহিলে মঙলবাৰ দিনা আপোনালোকে কি কৰিব, এটা 2 কিলোমিটাৰ ৰানিং কৰিব। চ' 2 কিলোমিটাৰলৈকে চাব, এটা এভাৰেজ পেছত কৰিব, যিটো পেছত গম পাইছে যে মই 2 কিলোমিটাৰ কমপ্লিট কৰিব পাৰিম। 2 কিলোমিটাৰ সেইটো আপোনালোকে স্পীডত কৰিব। এনেকুৱা নহয় যে একদম শ্ল' গৈছে, সেইটো নহয়। আৰু এনেকুৱাও স্পীড দি নিদিব যাতে মাজতে ৰৈ দিব লগা হওক। এটা এনেকুৱা এভাৰেজ পেচ মেইনটেইন কৰিব, যিটো জানে আপোনালোকে যে মই শেষলৈকে যাব পাৰিম। চ' সেইটো স্পীডত আপোনালোকে 2 কিলোমিটাৰ ৰানিং কৰিব। তাৰপিছত অলপমান 5 মিনিট বা 6 মিনিট সময় শ্ল' জগিং কৰিব, কুল ডাউন কৰিব। তাৰপিছত আপোনালোকে ষ্ট্ৰেচিং এক্সাৰচাইজ এইবিলাক কৰিব পাৰে। ইয়াৰ পিছত আহিলে বুধবাৰ দিনা আপোনালোকে অলপমান ষ্টেমিনাৰ কাৰণে কৰিব লাগিব, এণ্ডুৰেঞ্চ ট্ৰেইনিং কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে প্ৰায় 5 কিলোমিটাৰ, 4ৰ পৰা 5 কিলোমিটাৰ। চ' যিসকলে এতিয়া নতুনকৈ আহিছে, ষ্টেমিনা যদি একদম কম আছে, আপোনালোকে নোৱাৰিম বুলি ভাবিছে, তেনেহ'লে 3 কিলোমিটাৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। চ' মিনিমাম আপোনালোকে 3 কিলোমিটাৰ, আৰু যিবিলাকৰ ষ্টেমিনা আছে তেওঁলোকে 5 কিলোমিটাৰ পৰ্যন্ত কৰিব পাৰে। মাজত যিবিলাক ৰৈ দিবলগীয়া এটা সমস্যা হয়, নিশ্চয় আপোনালোকে গম পায় যে বহুতে কি কৰে, ৰানিং কৰি থকাৰ মাজত যেনেকৈ আপোনালোকৰ 800 মিটাৰ হৈছে, 1 কিলোমিটাৰ হৈছে, খুব শ্ল' হৈ গুচি যায়। চ' সেইটো কাৰণে আপোনালোকে অলপমান ষ্টেমিনা থাকিবই লাগিব, সেইকাৰণে এণ্ডুৰেঞ্চ ট্ৰেইনিং কৰিবই লাগিব। চ' সেইটো আপোনালোকে গম পালে বুধবাৰ দিনা। ইয়াৰ পিছত আহিলে বৃহস্পতিবাৰ দিনা আপোনালোকে কি কৰিব, অলপমান স্পীড ট্ৰেইনিং কৰিব। স্পীড ট্ৰেইনিং আপোনালোকে এনেকৈ কৰিব লাগিব 400 মিটাৰ। চ' এতিয়া 1600 মিটাৰত 400 মিটাৰকৈ কেইটা থাকে, 4টা হয়। 1600টোক ভাগ কৰি দিব 4 ভাগলৈ, এটা 400 মিটাৰ কৰিব। আকৌ আপোনালোকে 2 মিনিট বা 2.5 মিনিট বা 3 মিনিট আপোনালোকে চাই ল'ব যে আপোনালোকৰ কিমানটো সময়ত অলপমান ভাগৰটো কমিছে। এনেকুৱা নহয় যে খুব ভাগৰ থাকোঁতে দৌৰি দিছে, তেনেহ'লে বেয়া হ'ব। আৰু এনেকুৱাও নহয় যে আপোনালোকে 10 মিনিট সময় বহি আছে বা কথা পাতি আছে, তেনেকৈ হ'লে নহ'ব। কথাটো হৈছে কি, আপোনালোকে এটা এনেকুৱা সময়ত ৰেষ্ট কৰিবলৈ, যিটো সময়ত গম পাইছে মই এতিয়া পাৰিম যাব, আপোনালোকৰ উশাহটো নৰ্মেল হৈছে, খুব ফোপাই থকা বা উশাহটো নৰ্মেল হৈছে। চ' সিমানটো যেতিয়া হৈছে, তেতিয়া আপোনালোকে আকৌ এটা 400 কৰিব, আকৌ সিমান দেৰি 2 বা 3 মিনিট সময় ৰেষ্ট লৈ আকৌ এটা 400। তেনেকৈ আপোনালোকে 4টা 400 মিটাৰ কৰিব। আৰু সেই 400টো এটা এনেকুৱা পেছত যাবলৈ চেষ্টা কৰিব, এনেকুৱা স্পীডত, যিটো স্পীডত গম পাইছে যে মই 400 মিটাৰ কমপ্লিট কৰিব পাৰিম। যদি 200 মিটাৰ ট্ৰেক আছে তাত 2 পাক হ'ব, যদি 400 মিটাৰ আছে এপাক হ'ব, আৰু যদি 320 মিটাৰ আছে তেনেহ'লে এপাক অহাৰ পিছত আৰু 80 মিটাৰমান আপোনালোকে নিজে মিলাই ল'ব, এটা ডিষ্টেঞ্চ চাব, কেলকুলেশ্যন কৰি ল'ব, সেইমতে আপোনালোকে কৰিব। আৰু তেনেকৈ আপোনালোকে 4টা কৰিব। আৰু ইচ্ছা যদি কৰে, কোনোবাই ভাবিছে অকণমান আৰু বেছি কৰোঁ বুলি, তেনেহ'লে লাষ্টত 2টা 200 মিটাৰো কৰিব পাৰে। আচলতে নকৰিলেও কোনো আপত্তি নাই, কিন্তু 4টা 400 মিটাৰ নিশ্চয় কৰিব। যদি আপোনালোকে পুৰণি হয়,
যদি ষ্টেমিনা ভাল আছে আগৰ পৰা কৰি আছে 400 মিটাৰ 4টা কৰাৰ পিছত 200 মিটাৰ দুটাও কৰিব পাৰে সো সেইটো আপোনালোকৰ এক্সট্ৰা যদি নকৰিলেও নাই আৰু ইচ্ছা কৰিলে কৰিব পাৰে যদি ষ্টেমিনা আছে কিন্তু নতুনকৈ অহাসকলে নকৰিব ইমান বেছি কৰাটো ভাল নহয় ইনজুৰি হোৱাৰ চান্স থাকে সো এইটো আছিলে বৃহস্পতিবাৰ ট্ৰেইনিং ইয়াৰ পিছত শুকুৰবাৰ দিনা শুকুৰবাৰ ট্ৰেইনিংটো আপোনালোকে মনত ৰাখিব বিৰাট ইম্পৰ্টেণ্ট ট্ৰেইনিং আপোনালোকৰ কোনোবাই মোক ইনষ্টাগ্ৰামত কোনোবা এজনে সুধিছিলে যে কি হয় উশাহ লওঁতে খুব কষ্ট হয় খুব ফুপনি আহে সো সেইটোৰ কাৰণে এই ট্ৰেইনিংটো হৈছে যদি এই ট্ৰেইনিংটো ফ'ল' কৰে তেনেহ'লে আপোনালোকৰ সেই সমস্যাটো নাইকিয়া হ'ব এইটোক আমি কওঁ শ্ল' ফাষ্ট ৱৰ্কআউট নহ'লে ফাৰ্টলেগ বুলিও কোৱা যায় সো কি হ'ব ইয়াত আপোনালোকে 1 মিনিট সময় স্পীড দৌৰিব 1 মিনিট সময় আকৌ শ্ল' দৌৰিব কেনেকৈ গম পাইছে এতিয়া আপোনালোকে অলপমান ৱাৰ্ম আপ ষ্ট্ৰেচিং কৰি ল'ব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যিমানখিনি স্পীড ট্ৰেইনিং আছে সেই স্পীড ট্ৰেইনিংখিনি আগত কিন্তু ষ্ট্ৰেচিং কৰিবলৈ একদম নাপাহৰিব ৱাৰ্ম আপ যিহেতু গৰম দিন বেছি সময় নালাগে অকণমান 2-3 মিনিট জগিং কৰিলে ৱাৰ্ম আপ হৈ যায় ষ্ট্ৰেচিংখিনি কিন্তু কৰিব অকণমান হাত ভৰিকেইটা যাতে ফ্ৰী কৰি ল'ব তেতিয়া আপোনালোকৰ কি হ'ব ইনজুৰি নহয় সো ষ্ট্ৰেচিংখিনি কিন্তু কৰি ল'ব বিশেষকৈ স্পীড ট্ৰেইনিং থকা দিনা লং থকা দিনা নকৰিলেও কমকৈ কৰিলে আপত্তি নাই কিন্তু স্পীড ট্ৰেইনিং থকা কেইদিন অকণমান আপোনালোকে ষ্ট্ৰেচিংটো কিন্তু কৰি ল'ব সো এতিয়া শুকুৰবাৰে আছিলে ফাৰ্টলেগ কেনেকৈ কৰিব আপোনালোকে ঘড়ী এটা লৈ ল'ব ষ্টপৱাচ থকা এটা ঘড়ী ল'ব সেইটো কম্পালচৰি ঘড়ীটো সকলোৱে ল'ব যদি কাৰোবাৰ হাতত নাই আপোনালোকে কিনি লওক বিশেষ দাম নহয় 200-250 টকাত পাই যায় বহুত দামী ল'ব নালাগে তো 200-250 টকা যদি আপোনালোকে ইনভেষ্ট কৰে বহুত দিন যাব ভালকৈ যদি চলায় কোনো আপত্তি নাই সিমান দামী ঘড়ী লোৱাৰ প্ৰয়োজন আছে ষ্টপৱাচ থকা এটা ঘড়ী ল'ব ষ্টাৰ্ট কৰিব 1 মিনিট ফাষ্ট যাব ফাষ্ট মানে ইমানটো ফাষ্ট যাব যিমানটোত গম পাইছে যে মই 1 মিনিট সময় কমপ্লিট কৰিব পাৰিম একদম 100 মিটাৰ নিচিনা নহয় যে এই গ'লো একদম গৈ ৰখি দিলোঁগৈ তেনেকুৱা নহয় আপোনালোকে চেষ্টা কৰিব যিটো স্পীডত আপোনালোকে গম পাইছে মই 1 মিনিটটো সময় যাব পাৰিম ঠিক আপোনালোকৰ যেতিয়া 1 মিনিট হৈ যাব আকৌ 1 মিনিট একদম শ্ল' জগিং একেবাৰে শ্ল' আৰামত জগিং কৰিব কিন্তু ৰৈ নিদিব খোজকঢ়া নহয় একদম শ্ল' জগিং কৰিব সো সেই শ্ল' জগিং আকৌ 1 মিনিট ফাষ্ট গ'ল আকৌ 1 মিনিট শ্ল' জগিং আকৌ 1 মিনিট ফাষ্ট আকৌ 1 মিনিট শ্ল' জগিং সো তেনেকৈ আপুনি ষ্টাৰ্ট কৰিব ফাৰ্ষ্ট দিনা আপোনালোকে বহুত বেছি কৰিব নালাগে তেনেকৈ আপোনালোকে 10 মিনিট কৰিব বা 8 মিনিট বা 10 মিনিট মানে 10 মিনিট কৰিলে গম পাব যে আপোনালোকে 5টা ফাষ্ট হ'ব 5টা শ্ল' হ'ব কাৰণ 1 মিনিট ফাষ্ট আৰু 1 মিনিট শ্ল' মানে 5টা ফাষ্ট আৰু 5টা শ্ল' হ'ব 10 মিনিটৰ পৰা আৰম্ভ কৰিব আৰু শেষলৈ পিছলৈ আপোনালোকে লাহে লাহে আৰু 1 বা 2 মিনিটকৈ বঢ়াই আপোনালোকে 18 পৰা 20 মিনিট সময় কৰিব পাৰে সো সিমানটো যথেষ্ট তাতকৈ বহুত বেছি প্ৰয়োজন নাই ছোৱালীৰ কাৰণে সিমানখিনি যথেষ্ট কিন্তু ষ্টাৰ্টিংটো আপোনালোকে 8 বা 10 মিনিটৰ পৰাই কৰিব বহুত বেছি নকৰিব কাৰণ যিসকলে এইবিলাক ট্ৰেইনিং কৰা নাই তেওঁলোকে অকণমান কষ্ট পাব পাৰে আৰু খুব বেছিকৈ কৰি দিলে কি হ'ব তেওঁলোকৰ মাছল পেইন হ'ব পিছত আপোনালোকে ৰেষ্ট ল'বলগীয়া হ'ব সেইকাৰণে কমকৈ কৰিব ষ্টাৰ্টিঙত সেইটো আছিলে শুকুৰবাৰ এতিয়া শনিবাৰ দিনা আপোনালোকে অলপমান এণ্ডুৰেঞ্চ ট্ৰেইনিঙে কৰিব লাগিব যিটো বুধবাৰে কৰিছিলে ছেম ৰানিং আকৌ 5 কিলোমিটাৰমান কৰিব চেষ্টা কৰিব তাত আপোনালোকে চাব যিসকলে যিটো পেচত যাব পাৰে এনেকুৱা নহয় যে বহুত ফাষ্ট যাব লাগিব আৰু এনেকুৱা নহয় যে একদম শ্ল' জগিং কৰিছে সেইবিলাক নহয় আৰু প্ৰেক্টিছৰ সময়খিনি অলপমান ধ্যান দিব বিশেষকৈ মই ছোৱালীসকলক কৈছোঁ খুব কথা পাতি থাকে কিছুমানে বেয়া নাপাব কোৱাৰ কাৰণে আৰু যিহেতু মই আমাৰ ফিল্ডত দেখা পাওঁ সো সেই কথা পতাবিলাক পিছত কৰিব আগতে ট্ৰেইনিংখিনি কৰি ল'ব তাৰপিছত বহি ৱৰ্কআউটখিনি এক্সাৰচাইজখিনি কৰি কথা পাতি থাকিব পাৰে সেইকাৰণে ফিল্ডলৈ আহি কথা নাপাতিব প্ৰথমতে ধুনীয়াকৈ ৰানিংখিনি কৰি ল'ব সকলোৱে তাৰপিছত কথা পাতি থাকিব পাৰে সো এনেকৈ আপোনালোকে ট্ৰেইনিংখিনি কৰিব শনিবাৰ দিনা গম পালে কি কৈছোঁ 5 কিলোমিটাৰ কৰিবলৈ চেষ্টা কৰিব আৰু নতুনসকলে 4 কিলোমিটাৰ কৰিব চেষ্টা কৰিব সেইটো আপোনালোকে একেলগত কৰিব পাৰে ধুনীয়াকৈ সকলোৱে মিলিজুলি ট্ৰেইনিংবিলাক কৰিব আৰু যিসকলৰ গ্ৰুপ আছে ছোৱালীসকলক কৈছোঁ সেইসকলে গ্ৰুপত ট্ৰেইনিং কৰিব ধুনীয়াকৈ যদি কেইবাজনীও লগ হৈ যায় তেতিয়া কি হ'ব আপোনালোকৰ কষ্টখিনি কম যেন লাগিব অকলে কৰিলে অলপ কষ্ট হয় কিন্তু কিছুমান জেগাত বিশেষ লগ নাথাকে বাৰু উপায় নাই তেনেকুৱাত অকলেই কৰিব লাগিব কিন্তু যদি লগ আছে 3-4জনী 5জনী বা 10জনী যদি গ্ৰুপ আছে গ্ৰুপ বনাই ল'ব তেতিয়া আপোনালোকৰ ভাল হ'ব আৰু সকলোৱে বুজিব চেষ্টা কৰিব ভিডিঅ'টো সকলোৱে একেলগে চাব সকলোৱে একেলগে বুজিব এনেকুৱা নহয় যে এজনে বুজিলে আনজনে নুবুজিলে সকলোৱে বুজি ল'ব ডিছকাছ কৰিব আপোনালোকে গ্ৰুপত ধুনীয়াকৈ বহি ডিছকাছ কৰি শ্বেডিউলখন লিখি একেলগে ফ'ল' কৰিব চাব বহুত ধুনীয়া টাইমিং আহিব বহুত সোনকালে আহিব আৰু ইনষ্টাগ্ৰামত মই আইডিটো চাওক দেখাই দিছোঁ আৰু কিবা যদি আপোনালোকৰ সমস্যা আছে সেইটো মোক সুধিব পাৰে ইনষ্টাত মেছেজ কৰিব মই ৰিপ্লাই কৰিম আপোনালোকক কোনো চিন্তা কৰিব নালাগে মই সকলোকে ৰেছপন্স দিওঁ যিহেতু সেইটো মোৰ দায়িত্ব হয় সেইকাৰণে কেতিয়াবা অকণমান দেৰি হ'ব পাৰে যিহেতু কেতিয়াবা মই ব্যস্ত থাকোঁ কামত সেইকাৰণে অলপ দেৰি হ'ব পাৰে ৰিপ্লাই দিয়া কিন্তু ৰিপ্লাই নিশ্চয় দিম সো সকলোৱে ফ'ল' কৰিব আৰু মোক আপোনালোকে সপ্তাহত কমেণ্ট কৰি যাব যে কোনটো সপ্তাহত সোমবাৰে মোক আপোনালোকে সোমবাৰে মোক ইনষ্টাত মেছেজ কৰি ক'ব যে মোৰ আজি টাইমিং ইমান লাগিছে আকৌ যেতিয়া নেক্সট সোমবাৰে কৰিব তেতিয়া মই জানিবলৈ পাম যে আপোনালোকৰ টাইমিংবিলাক ইম্প্ৰুভ হৈছে আৰু ইম্প্ৰুভ হ'লে মোৰ ভাল লাগিব যদি আপোনালোকৰ ইম্প্ৰুভ হয় তেনেহ'লে মোৰ ভাল লাগিব মই আৰু অতি উৎসাহেৰে ভিডিঅ' বনাব পাৰিম বাকী আৰু এটা কথা কৈছিলোঁ যে কাৰোবাৰ যদি যোৰহাটৰ ওচৰে পাঁজৰে ফিল্ডত যাব লাগে আপুনি মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে মেছেজ কৰিলে মই তাৰ পৰা কণ্টেক্ট কৰিম আৰু যাবলৈ চেষ্টা কৰিম নিশ্চয় বাকী আশা কৰিছোঁ সকলোৱে শ্বেডিউলখন নিশ্চয় বুজি পাইছে কিবা যদি ডাউট থাকে মোক ইনষ্টাত মেছেজ কৰিব আৰু লগতে কি ডাউট থাকিব নালাগে যদি ভিডিঅ'টো ভালকৈ চাই ডাউট নিশ্চয় নাথাকে কিন্তু এইটো নকৰিব যে ভিডিঅ'টো আধা চোৱা কৰি পেলাই আকৌ মোক সুধি নাথাকিব সেইটো বেয়া হয় যদি নাই বুজা সম্পূৰ্ণ চোৱাৰ পিছত তেতিয়া মোক মেছেজ কৰিব পাৰে মই সকলোকে ৰিপ্লাই কৰিম সো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আৰু বিশেষ নকওঁ সকলোৱে ভালকৈ ট্ৰেইনিং কৰিব আৰু সোমবাৰে 1600 মিটাৰ দৌৰাৰ পিছত মোক টাইমিংটো জনাব যে কাৰ কিমান টাইমিং লাগিছে তেতিয়া মোৰ ভাল লাগিব তেতিয়া মই গম পাম যে কাৰ কিমান ইম্প্ৰুভ হৈছে সো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে জয় আই অসম